নমস্কাৰ এইবাৰ ঈদত মই এটা আনাৰকলি ফ্ৰক পিন্ধিলো তো ভাবিলো মই আপোনালোকৰ লগত শেয়াৰ কৰি দিও কেনেকৈ বনালো কি বনালো কেনেকৈ কাটিলো এয়া মই কাপোৰখিনি ভাঁজ দি ললো ভাঁজ দিয়াৰ পিছত তো মাৰ্কিং কৰিবই লাগে মাৰ্কিং কৰা শেষ হ'ল এতিয়া মই কাটি ললো কাটা শেষ হোৱাৰ পিছত তো চিলাব লাগিলে তো চিলাব ধৰিলো কিন্তু চিলাৰ পিছত মই ভাবিলো যে তলৰখিনি মই কেনেকৈ চিধা কৰিম মই মোৰ কাটিটো চিধা কৰিব নোৱাৰিম কাৰণ মোৰ তাত দামী নাই তো মই ভণ্টিক মাতিলো আমাৰ ঘৰত দুটা অপচন আছে এটা তামোল গছ এটা কলগছ তামোল গছ মানে বুজিটো পাইছেই তাই অলপ দীঘল যদি এতিয়া ঘৰত নাই টিউশ্যনত গৈছে তো মই সৰুজনীক টুলত উঠাই ললো ভাবিলো ঘৰৰ টুলবিলাক কোনদিনা কামত আহিব কলগছ হ'লে কি হ'ল টুলটো আছে না তলত সমান কৰি কাটাৰ পিছত এয়া মই ৰঙা কাপোৰে দি অলপ ডিজাইন দি দিলোঁ কুচকুচ দি তলৰখিনি কুচকুচ কৰি ডিজাইন দি দিয়াৰ পিছত মই এপাক ঘূৰি দিলোঁ ভাবিলোঁ আপোনালোকক ফাৰ্ষ্ট তলৰখিনি দেখাই দিওঁ হৈ গ'লে এয়া আপোনালোকে চাব পাৰিছে মোৰ ফাইনেল ৰিজাল্টটো হাও আপোনালোকে ভাবিব কি হ'ল দুপাট্টাটো যে চেঞ্জ হৈ গ'ল নহয় তেনেকুৱা একো কথা নহয় ঘৰত মই সেইটো দুপাট্টা লৈছিলোঁ ঠিকেই কিন্তু চাইছেনে নাই যেনিবা একদম মই কইনাহেনে লাভ পাই আছে যে হালধিত বহিছে নেকি তো সেইকাৰণে মই সেই দুপাট্টাটো খুলি থৈ গুচি আহিলোঁ ঈদ বুলি ভাবি অলপ ওলাই আহিলোঁ যিহেতু সেইটো দুপাট্টালৈ ওলাই আহিব নোৱাৰি যদি ওলাই আহিলোঁ হয় মানুহে ভাবিলে হয় হাও কি হ'ল ঈদৰ দিনা আৰু পলাই যাব ধৰিলে নেকি ইয়াৰ পৰা উঠি আহিলে নেকি চাগে ছোৱালীজনী হালধি আছিলে তাই উঠি আহিলে সেইকাৰণে মই দুপাট্টাটো চেঞ্জ কৰি ল'লোঁ কথাত আছে নহয় এক্সেভেলেটো সেইকাৰণে মই দুপাট্টা দুটা বনাই ল'লোঁ আজিৰ বাবে এইখিনি আছিলে আপোনালোকে মোক জনাব কেনেকুৱা লাগিছে কেনেকুৱা পালে আপোনালোকে বাকী মোৰ অনুভূতি ক'ব গ'লে মোৰ কাপোৰযোৰ পিন্ধি বহুত ভাল লাগিছে কাৰণ দোকানত কিনাতকৈ নিজে যেতিয়া বনাই একযোৰ কাপোৰ পিন্ধোঁ সেইটোৰ মজাই বেলেগ বাই বাই